সকলোকে শুভ সন্ধিয়া জনাই সন্ধিয়াত কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 4 এপ্ৰিল। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে চাওক। আৰু ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ, বহুত ভাগে ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰে, আপোনালোকে চায়। বাৰু যি কি নহওক, ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ। মই ভিডিঅ'ৰ যিটো আপোনালোকৰ বাবে উপস্থাপন কৰোঁ, বহুত বেছি এনেকুৱা ধৰণৰ নহয় যে একেটা টপিককে বহুত বেছি ৰিপিট কৰি থাকিম, কিবা ঝুম ঝাম এনেকুৱা ধৰণৰ আপোনালোকৰ বাবে স্ক্ৰীণত লগাই দিম, তেনেকুৱা ধৰণৰ নহয়। পোনপটীয়াকৈ যিখিনি আপোনালোকক দিনটো খবৰ থাকে সেইবিলাকে আপোনালোকক জনাওঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ, যিসকলে আপোনালোকে চায়। কাৰণ কেলৈ এইখিনিয়ে তথ্য জনাওঁ যিটো দিনটোত আপোনালোকৰ হৈ থাকে সেইখিনি। বাৰু যি কি নহওক, শেষলৈকে চাব আৰু আপোনালোকৰ কমেণ্টৰ জৰিয়তে আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব। আগন্তুক 26 যিহেতু নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাকখনত এতিয়া আমি যদি চাওঁ, প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ যি তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে। মাজত মাত্ৰ আৰু এই 2টা দিন, তো সেইবাবে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। নিৰ্বাচনৰ যিবিলাক খবৰ আছে সেইবিলাকে আহিব, আৰু তাৰ সমান্তৰালকৈ আগন্তুক চৰকাৰ গঠন কৰিলে কোনসমূহ চৰকাৰী ঘৰৰ পৰা আদি কৰি এই সকলোখিনি বিষয় বা চাকৰি ক্ষেত্ৰত সকলোখিনি আপোনালোকে চাওক। প্ৰথমটো খবৰ হৈছে অসমীয়াৰ যি আমি আগন্তুক সময়ত চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। তো আমি যদি চাওঁ তেনেহ'লে আমি ক্ষমতাৰ গুণগত মূল্যবোধৰ ৰাজনীতি কৰিম। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে, আমি অসমীয়াৰ হৈ চিন্তা কৰিম, আমি সকলোৰে হৈ চিন্তা কৰিম, অসমৰ বাবে চিন্তা কৰিম। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে আমি ক্ষমতাৰ গুণগত মূল্যবোধৰ ৰাজনীতি কৰিম। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে আমি শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে কৈছে যে আমি শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ, আৰু আমি শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ পৰা যিখিনি মৰম চেনেহ পাইছোঁ, এইখিনি দেখি তেওঁলোকে সহ্য কৰিব পৰা নাই। তো তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান কাৰ্যসূচী হাতত লৈছে। বিজেপিক তেনেদৰে কটাক্ষ কৰি কৈছে যে আমি শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ আৰু আমি শান্তিপূৰ্ণ এটা পৰিৱেশেই বিচাৰোঁ। তো তেওঁলোকে কি এনেকুৱা ধৰণৰ আমাক এই যে ৰাইজে মৰমবিলাক দিছে, তেওঁলোকে সেইখিনি ভয় খাইছে তাক লৈ। তো তেনেদৰে তেওঁলোকে সেইবাবে এনেকুৱা ধৰণৰ এটা কাৰ্যসূচী হাতত লৈছে। মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ চৰকাৰ আহিলে সকলো মহিলাকে আঁচনি দিম। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে বৰ্তমান সময়ত যি চৰকাৰে আঁচনি দিছে, তেওঁলোকে বিজেপি মিটিঙলৈ যাব লাগে। যিসকল নাযায় তেওঁলোকক সেইখিনি আঁচনিৰ পৰা বঞ্চিত কৰে। আৰু আমাৰ চৰকাৰ যদি আহে, আমি তেনেকুৱা ধৰণৰ নহয়, সকলোকে আমি দিম। যি আঁচনিয়ে ৰূপায়ণ নকৰোঁ কিয়, আমি সকলো মহিলাকে দিবলৈ চেষ্টা কৰিম। চেষ্টা কৰাই নহয়, আমি সকলোকে দিম। আৰু আমি আগন্তুক সময়ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম, আৰু ৰাইজে আমাক বহুত বেছি মৰম দিছে বুলি এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে কেশৱ মহন্তৰ হৈ কলিয়াবৰত পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। তেতিয়া আগন্তুক যি 26 নিৰ্বাচন, মাজত মাত্ৰ এই 2টা দিন, আৰু 2টা দিনৰ প্ৰাকখনত এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ নিজৰ প্ৰাৰ্থিত্ব যিসকলে লাভ কৰিছে, তেওঁলোকে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে প্ৰত্যেকটো সমষ্টিতে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে। প্ৰত্যেকটো পঞ্চায়তে তেওঁলোকে ঘূৰিছে, ৰাইজৰ মাজলৈ গৈছে। ৰাইজক কিদৰে তেওঁলোকে আকৃষ্ট কৰিব পাৰে তেওঁলোকক সেইখিনি জনাই, তেওঁলোকক সেইখিনি চেষ্টা চলাইছে। তো এইখিনি কৰি থকা দেখা গৈছে, নিৰ্বাচন যিহেতু একেবাৰে সমাগত ওচৰ। নেক্সটটো খবৰ হৈছে আজি পৰ্বতযোৰাত গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াও তেওঁ নিজৰ সমষ্টিকে আদি কৰি সকলোখিনি অসমৰ সকলোখিনি সমষ্টিতে তেওঁলোকৰ মিত্ৰ যি তেওঁলোকে একগোট হৈছে, সকলোতে প্ৰচাৰ চলোৱা দেখা গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰচাৰ চলাইছে, আৰু আজি পৰ্বতযোৰাত গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ। আৰু নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ কৈছে যে আমি এইবাৰ বৰ অসম গঢ়িম, আৰু ৰাইজে আমাক বহুত বেছি মৰম দিছে, বিজেপি চৰকাৰক আমি এইবাৰ বিদায় দিম। তো এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মূল বস্তুবিলাক হ'ল হিমন্ত বিশ্ব শৰ্মাৰ যি মূল বস্তুবিলাক হ'ল হিন্দু মুছলমান। তো অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ মূল বস্তুবিলাক হ'ল আগন্তুক যি ৰাজনীতি তেনেদৰে কৰিছে, নিৰ্বাচন যি আহি আছে, প্ৰচাৰ চলিছে, হিন্দু মুছলমান। তো এই হিন্দু মুছলমান মিয়া এনেকুৱা ধৰণৰ লৈয়ে হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰি আছে, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে বদৰুদ্দিন আজমল অসমৰ ৰাজনীতিত প্ৰাসংগিক নহয়। অখিল গগৈ ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে বদৰুদ্দিন আজমলৰ আগৰ যি তেনেদৰে তেওঁলোকৰ প্ৰভাৱ আছিলে বা তেওঁলোকক যেনেদৰে আঁকোৱালি লৈছিলে, সেইখিনি আৰু আমি দেখা নাই, আৰু এতিয়া অসমৰ ৰাজনীতিত কোনো প্ৰাসংগিক নহয় বদৰুদ্দিন আজমল ডাঙৰীয়া। এইবাৰতো তেওঁলোক বিদায় হ'বই, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে মই এখন হেলিকপ্টাৰ পোৱা হ'লে অসমৰ ৰাজনীতিক কপাই দিলোঁ হয়। এতিয়া মই ছেকেণ্ড হেণ্ড গাড়ী এখন লৈ যিদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যি
নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ, দপদপাই আছোঁ, কিন্তু মই যদি এখন হেলিকপ্টাৰ পালোঁ হ'লে তেনেহ'লে আৰু অসমৰ ৰাজনীতি গৰম কৰি তুলিলোঁ হয়, কঁপাই তুলিলোঁ হয় সমগ্ৰ অসম, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে এইবাৰ বিজেপিত চৰকাৰ নিশ্চিত। এইবাৰ বিজেপি চৰকাৰ নিশ্চিত। মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে, সেইখিনি কৈছে যে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যলৈকে গৈছোঁ ৰাইজৰ ইমান উৎসাহ মৰম যেনেদৰে তেওঁলোকে আঁকোৱালি লৈছে, এইখিনি দেখি মই সঁচাকৈ বহুতেই বেছি আৱেগিক হৈ যাওঁ কোনোবা এটা মুহূৰ্তত, যিহেতু আমি ভবাতকৈ বহুত বেছি ৰাইজে আমাক মৰম কৰিছে আৰু আমাক এইবাৰ বিজেপি চৰকাৰ কৰাত সেইখিনি নিশ্চিত তেওঁলোকে প্ৰদান কৰিছে যে আমি আৰু চৰকাৰে হ'ব, মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে সোণাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী উৎপল গগৈ নিৰ্বাচনী প্ৰচাৰ। এতিয়া আমি কৈছোঁৱে যে আগন্তুক ২৬ নিৰ্বাচনৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলাই আছে প্ৰত্যেকটো সমষ্টিতে। তো এতিয়া সোণাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী উৎপল গগৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা তেনেদৰে দেখা গৈছে। নেক্সট খবৰ হৈছে অভিজ্ঞতা হৈছে যদি কিয় পিঠি দিছে সমষ্টিবাসী মৌলিক সমস্যালৈ। এতিয়া ডক্টৰ জ্ঞানশ্ৰী বৰাই মৰিয়নি সমষ্টি ৰাইজৰ হৈ সেইখিনি যি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক কটাক্ষ কৰিছে আৰু কৈছে যদি তেওঁ অভিজ্ঞতাই হৈছে, তো অভিজ্ঞতাই যদি হৈছে কিয় পিঠি দিছে সমষ্টিবাসী যি মৌলিক সমস্যাক লৈ কিয় পিঠি দিছে। আজি খোৱা পানী এটোপা নাই, আজি তেওঁলোকৰ বাবে এটা ভাল পথ নাই যাতায়াতৰ বাবে। তো এনেকুৱা ধৰণৰ কিছুমান কথা কৈ তেওঁ সেইখিনি কৈছে যে যদি তেওঁ অভিজ্ঞতাই যদি হৈছে ৰাজনীতি কৰি তেনেহ'লে সমষ্টিবাসীৰ বাবে কিয় পিঠি দিছে, এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে বাজপেয়ী ভৱনত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সংবাদমেল। তো আজি হয় বাজপেয়ী ভৱনত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সংবাদমেল। আগন্তুক ২৬ নিৰ্বাচন আহি আছে, নিৰ্বাচন বাকখনত তেওঁলোকৰ সেইখিনি যি কাম কাজ কেনেদৰে কৰিলে বা আগন্তুক কি কেনেদৰে কৰা হ'ব এইখিনিক লৈ তেওঁলোকৰ সংবাদমেল চলিছে। নেক্সট খবৰ হৈছে তিনি গগৈ এইবাৰ বিধানসভালৈ যাব। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবাৰ তিনি গগৈ উজনি নামনি সকলোতে অসম কঁপাই তুলিছে, এইবাৰ বিধানসভালৈ যাব, ৰাইজে মৰম দিছে আৰু এইবাৰ বিধানসভালৈ যাব তিনি গগৈ। অখিল গগৈ ডাঙৰীয়াই মন্তব্য এনেদৰে কৰিছে। নেক্সট খবৰ হৈছে তিতাবৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী অজন্তা নেওগৰ। তো আজি দেখা গ'ল তিতাবৰ সমষ্টিত মন্ত্ৰী অজন্তা নেওগৰ নিৰ্বাচনী প্ৰচাৰ তেওঁ চলাইছে। নেক্সট খবৰ হৈছে অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'ব মিয়াই। অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'ব মিয়াই। ৱেছিছৰ দুদিনীয়া ভ্ৰমণে উৎসাহিত কৰিলে মিয়াক। তো ৱেছিছৰ যি দুদিনীয়া ভ্ৰমণে উৎসাহিত কৰিলে মিয়াক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰিছে। তো যি তেওঁলোকে সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে, তো সেইখিনিক আমি সঁচাকৈ আগন্তুক সময়ত এইখিনি চোৱা হ'ব এনেকেদৰে কেনেকৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। আৰু অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'ব মিয়াই এদিন এনেকুৱা ধৰণৰ যদি পৰিৱেশ হয় আৰু ৱেছিছৰ দুদিনীয়া ভ্ৰমণে উৎসাহিত কৰিলে মিয়াক, মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰিছে। আৰু আগন্তুক সময়ত ২ লাখ চাকৰি দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এইবাৰ যি ১ লাখ কথা আছিলে ১.৫ লাখতকৈ অধিক অতিক্ৰম কৰিলে, উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব, মিয়া শান্তিত থাকিবলৈ দিয়া নহ'ব আৰু চৰকাৰী ঘৰ অতি সোনকালে পাব, সেইখিনি তেওঁ মন্তব্য কৰিছে। আজি ৪ এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়।